Hi friends, welcome back to my YouTube channel. আজি মই উদয়পুৰত দ্বিতীয়টি দিন আৰু এতিয়া মই ৰেডি হৈ গৈছো পুৰা যাবলৈকে ভাবিছিলো বহুত ঠাণ্ডা হ'ব নেকি কিন্তু ইমানে গৰম মোৰ গোটেই ঠাণ্ডাত পিন্ধিবলৈ যি কাপোৰ আনিছো সব ওয়েস্ট যাব এতিয়া আমি ফাৰ্স্ট গৈ আছো সিটি প্যালেস অকমান ৰ'দটো কমালে ৰখি আছো কিন্তু বাহিৰত ইমান ৰ'দ মই আপোনালোকক দেখুৱাই দিছো দেই দেখিছেনে ইমান সুকা ৰ'দ এই ৰ'দত যদি যাও নহয় পুৰা সানটেন হৈ যাব সেইকাৰণে আমি ৰখি আছো ইয়া ধানবি ইয়াতে ৰখি পেলাই চাই আছে ন বিবি কি কৰি আছা কি চাই আছা হা একো নোকোৱা কিয় খালি হাঁহি আছে তাইও যাবলৈ ৰেডি পুৰা কিন্তু যিহেতু ইমান জোৰকে ৰ'দটো দিছে আমি অকণমান সময় ৰখি দিছো ৰ'দটো কমালে তাৰ পিছত আমি ওলাই যাম আৰু হেল্ল' মই ভাবিছো আপোনালোকক অকণমান আমি থকা হোটেলখন দেখুৱাই দিওঁ এখন চাওক ৰ'ব আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই দিছো চাওক কি ধুনীয়া ঠাই ডিজাইনবোৰ দেখিছেনে খুব সুন্দৰ ন আমি আছো থাৰ্ড ফ্ল'ৰত ৰ'দটো দেখিছেনে এই ডিজাইনবোৰ বৰ ধুনীয়া ধুনীয়া আৰু প্ৰত্যেকৰে ঘৰবোৰৰ ডিজাইনবোৰ একেই ক'বলৈ গ'লে চাওকচোন সেই দূৰৰ ডিজাইনবোৰ কালাৰবোৰ প্ৰায় হোৱাইট অফ হোৱাইট তেনেকুৱাই আৰু উদয়পুৰখন যিসকলে দেখিছে আহিছে চাবলৈ খুব ধুনীয়া জেগা চাৰিওফালে লেক আছে আৰু যিসকলে দেখা নাই আজি মোৰ লগত আপোনালোকেও চাবলৈ ওলাব ফাৰ্ষ্ট টাইম ময়ো চাম আপোনালোকেও মোৰ লগত চাব ধুনীয়া ধুনীয়া জেগাবোৰ মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু লগ পাই আছো বাই আৰু ৰখি ৰখি আমি ৩টা-৪টামান বজাত ৰ'দটো যেতিয়া অলপমান কমি অহা দেখিলোঁ আমি ওলাই গ'লোঁ চিধা চাবলৈ চিটি পেলেচ বলক আপোনালোকেও মোৰ লগত যাব চিটি পেলেচ চাবলৈ ৰ'দটো কমি যোৱাৰ লগে লগে ঠাণ্ডাও নামিবলৈ ধৰিলে সেইকাৰণে মই হাত দীঘল চোলা এটাকে পিন্ধি ল'লোঁ আৰু আমি তাৰপিছত গ'লোঁ চিটি পেলেচৰ একদম তলৰ ভাগলৈ তাত আছে সেই সৰু সৰু ট্ৰেইনবোৰ দেখিছেনে সেই ট্ৰেইনখনত উঠিয়ে আমি যাব লাগে সেই তাত দূৰত যে দেখিছে পেলেচটো আমি তালৈকে যাম তাৰ কাৰণে আমি কাটি ল'লোঁ টিকেট আৰু টিকেট তাতে 50 টকাকে পাৰ পাৰ্চন আৰু টিকেট কাটিয়ে আমি উঠি ল'লোঁ ট্ৰেইনখনত ইমান ভাল লাগিছে সৰু সৰু ট্ৰেইনবোৰ চিটবোৰ ইমান সৰু সৰু সকলোবোৰ মানুহে একেলগে বহাৰ পিছত ট্ৰেইনখন ষ্টাৰ্ট হ'ব বুলি মই ৰখি আছোঁ আৰু এয়া সেই পেলেচটোত আমি যাব লাগিব এইখন ট্ৰেইনত উঠি ট্ৰেইনখনো ষ্টাৰ্ট হৈ গ'ল আৰু মই মোৰ হাজবেণ্ডৰ লগত কথা পাতি পাতি গৈ আছোঁ সকলোৱে ফোন ওলাই ওলাই ভিডিঅ' কৰি আছে চাই আছে জেগাবোৰ আৰু ওপৰলৈ খোজকাঢ়ি যোৱাটো বিৰাটেই টানৰ কথা কাৰণ ৰাস্তাবোৰ পূৰা অকোৱা পকোৱা আৰু অলপ ওপৰত উঠিব লাগিব আমি ট্ৰেইনত গৈছোঁ কিছুমান মানুহে খোজকাঢ়িও গৈছে কিন্তু বহুত দূৰ যিহেতু মোৰ সৰু ছোৱালী এজনী আছে তাইক লৈ কোলাত লৈ পেলাই ইমান দূৰ খোজকাঢ়ি যোৱাটো পচিবল নহয় সেইকাৰণে আমি ট্ৰেইনখনত উঠি গ'লোঁ এয়া দেখিছেনে বহুত সকল লোক কিন্তু খোজকাঢ়িও গৈ আছে আৰু আমি গৈ গৈ পেলেচৰ গেটৰ সন্মুখ পালোগৈ এয়া ট্ৰেইনখন এতিয়া ইয়াতে ৰখাব ৰখোৱাৰ পিছত আমি চিধা নামি গ'লোঁ গেটৰ ওচৰলৈ আৰু মই ভিতৰলৈ সোমাই গৈ এটা খুব ধুনীয়া বস্তু দেখিলোঁ সেইটো হৈছে সেয়া হাতীটো দেখিছেনে হাতীৰ মূৰ্তিটো তাত ইমান ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে সেইবোৰ হাতী আগৰ দিনৰ ৰজা মহাৰাজাবোৰে তাতে তেওঁলোকে হাতীৰ ওপৰত উঠি উঠি ইঠাইৰ পৰা সিঠাইলৈ গৈছিল আৰু মই তাৰ ওচৰতে গৈ পেলাই মোক কৈ আছোঁ মোক এখন ফটো মাৰি দিবলৈ কাৰণ ইমান ভাল লাগিছে মোৰ হাতীটো দেখিবলৈ হাতীটোৰ ওচৰত কেইখনমান ফটো উঠি মই আৰু ভিতৰলৈ সোমাই গৈছোঁ কি আছে চাবলৈ পেলেচটো ইমান ডাঙৰ যিমান চাই থাকিলেও যেন শেষেই নহ'ব কলেজত মোৰ হিষ্ট্ৰীত মেজৰ আছিলে আৰু কিতাপত যিবোৰ নাম মই পঢ়িবলৈ পাইছিলোঁ আজি সেইবোৰৰ ঠাইত আহি মোৰ ইমান ভাল লাগিছে মহাৰাণা প্ৰতাপ সিং আৰু তেখেতৰ বংশধৰ তেখেতৰ ঘোঁৰা চেতক আৰু তেখেতৰ ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ এই সকলোবোৰ তাতে ইমান ধুনীয়াকৈ ৰখা হৈছে চাই খুবেই ভাল লাগিলে এইবোৰ দেখিছেনে যিবোৰ অস্ত্ৰ শস্ত্ৰ দেখি আছে এইবোৰ সকলোবোৰ তেখেতসকলে যুদ্ধত ব্যৱহাৰ কৰিছিলে আৰু সকলো বস্তু ইমান ধুনীয়াকৈ থোৱা আছে সকলো অস্ত্ৰৰ নামো বাহিৰত লিখি লিখি থোৱা আছে যাতে পৰ্যটকবোৰ আহিলে সকলোবোৰ ভালকৈ জানিব পাৰে আৰু বাহিৰত সেই ৰজা মহাৰাজাসকলৰ ফটোও লগাই থোৱা হৈছে ওপৰৰ মহলাত গ'লে গোটেই উদয়পুৰ চিটিখন দেখিবলৈ পোৱা যায় তাকে মই কৈছিলোঁ ওপৰত যাব লাগে আৰু গোটেই চিটিখন ভালকৈ চাব লাগে এয়া দেখিছেনে ওপৰৰ পৰা কি ধুনীয়াকৈ গোটেই উদয়পুৰ চিটিখন দেখা পায় আৰু তলত দুটা হাতী আছে য'ত
হাতীৰ যুদ্ধ হয় বুলি কৈছিলে তাৰে মানুহ এজনে। আৰু পেলেচৰ ভিতৰত গৈ থকা ৰাস্তাবোৰ দেখিছেনে ইমান সৰু ঠেক ঠেক, মানুহবোৰে কেনেকৈ খোজকাঢ়িছেনে নাজানো। আৰু আজি তাতে মই হিল পিন্ধি আহিছোঁ। এই হিল পিন্ধি ইমান সৰু সৰু ষ্টেৰ্ছবোৰত খোজকাঢ়িবলৈ ইমান অসুবিধা পাইছোঁ, ভয়ে লাগি আছে ক'ৰবাত পৰি নাযাওঁ বুলি। আৰু এইটো হৈছে তেখেতসকলৰ ৰান্ধনি ঘৰ। এই বাচন বৰ্তনবোৰ দেখিছেনে, এইবোৰতে তেখেতসকলৰ খানা বনোৱা হৈছিলে। আৰু এইটো হৈছে ৰজা মহাৰাজাসকলে যেতিয়া অকণমান আৰাম কৰিবলৈ খোজে তেতিয়া ইয়াতে বহে আৰু মন্ত্ৰী বৈঠক দল বহে, তাত তেখেতসকলে আলোচনা কৰে। এতিয়াও কি ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে দেখিছেনে। বেলি ডুবি অহাৰ লগে লগে ভাবিলোঁ অকণমান ছানছেটৰ ভিউ লৈ লওঁ। ভিউ লৈ আমি একেবাৰে তলত নামি গ'লোঁ। এয়া ধানবি আৰু মই নাচি আছিলোঁ, তাতে কিবা ৰাজস্থানী গান বজাই আছিলে। আৰু এয়া হৈছে চিটি পেলেচৰ সম্পূৰ্ণ ভিউ। দেখিছেনে আপোনালোকে, কি ধুনীয়া লাগিছে ন। আৰু ৰখোতে ৰখোতে আমাৰ ট্ৰেইনখন আকৌ আহি গ'ল। আকৌ আমি ট্ৰেইনখনত উঠি এতিয়া একেবাৰে গেটলৈ যাব ওলাইছোঁ। এয়া যাওঁতে ৰাস্তাটো দেখিছেনে, বেলি পূৰা ডুবি গ'ল আৰু ইমান ৰঙচুৱা হৈ আছে, চৰাইবোৰ উৰি আছে, খুব সুন্দৰ পৰিৱেশ। ট্ৰেইনৰ পৰা নামিয়ে দেখিলোঁ আমাৰ গাড়ীখন ৰখি আছে। এয়া ধানবিক চাওক, তাই আজি পূৰা ফূৰ্তিত আছে, তাই আজি পূৰা চিটি পেলেচ ঘূৰিলে কোলাত উঠি উঠি। আৰু তাৰপিছত আমি গ'লোঁ এটা শ্বপিং মলত। তাইক লাগে লাইট জ্বলি থকা জোতা, আৰু তাইক জোতাযোৰ কিনি দিলোঁ। তাই বহুত ফূৰ্তি পাইছে, ভাল লাগিছে জাম্পিং। শ্বপিং কৰি উঠি এয়া আমি গৈ আছোঁ এতিয়া ডিনাৰ কৰিবলৈ, যিহেতু বহুত ভোক লাগিছে দিনটো ঘূৰা ফুৰা কৰি। আৰু ডিনাৰ কৰি আমি যাম হোটেললৈ। লগ পাই আছোঁ আন এটি ভিডিঅ'ত। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।